হাই ফ্ৰেণ্ডছ, আপোনালোকক শুভেচ্ছা জনাইছোঁ মোৰ ইউটিউব চেনেল ডিফেন্স ইন আছামত। তো আপোনালোকৰ টিচাৰৰ ভেকেঞ্চি আহি গৈছে। DELP এণ্ড UPত আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব। ইয়াত আপুনি 4500 ভেকেঞ্চি দেখিব, 4500। তো গোটেইখিনি বস্তু আমি চাম। আপুনি যদি ভিডিঅ'খিনি চাই, সৰু এটা ভিডিঅ' হ'ব, গোটেইখিনি বস্তু ইয়াত আপোনালোকে জানিব পাৰিব। DE মানে হ'ল ডাইৰেক্ট এলিমেণ্টাৰী এডুকেশ্যন। ইয়াত আপুনি দুটা ভেকেঞ্চি দেখিলে হ'ব। এটা হ'ল লোৱাৰ প্ৰাইমাৰী, এটা আপাৰ প্ৰাইমাৰী। ঠিক আছে, আপোনালোকে যদি আছাম টেট অৰ চেণ্ট্ৰেল টেট যদি এলিজিবল হয়, আপুনি যদি চেণ্ট্ৰেল টেট বা আছাম টেট কোৱালিফাই কৰিছে, তেন্তে আপোনালোকৰ কাৰণে এইটো বেষ্ট ভিডিঅ' হ'ব পাৰে। ঠিক আছে, ইয়াত কৈছে যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কেণ্ডিডেট হু আৰ ইণ্ডিয়ান চিটিজেনছ এজ ৱেল এজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এজ কোৱালিফাই দ্য আছাম টেট এণ্ড চেণ্ট্ৰেল টেট। বন্ধু বান্ধৱীসকল, কথাটো এইখিনি হ'ল যে আছাম টেট বা চেণ্ট্ৰেল টেট যদি আপোনালোকে কোৱালিফাই, নিশ্চয় কমেণ্ট কৰি জনাব। তো আপোনালোকৰ কাৰণে ভেকেঞ্চি আছে 4500, য'ত আপোনালোকে লোৱাৰ প্ৰাইমাৰীত 2900 ভেকেঞ্চি দেখিব, আপাৰ প্ৰাইমাৰীত আপোনালোকে পাব 1600। এতিয়া কথা হ'ল, যদি আপোনালোকৰ ফাইনেলি জব হৈ যায়, তেন্তে আপোনালোকৰ যিটো পে স্কেল হ'ব, ইয়াত আপোনালোকে দেখিবলৈ 14,000 পৰা 70,000 টকা আপুনি পে স্কেল পাব। ঠিক আছে, ভেকেঞ্চিখিনি ইয়াত আপোনালোকে দেখিছে OBC, MOBC, ST, STP, PWৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া আছে। হেল্পলাইন নম্বৰ ইয়াতে আপলোড কৰা নাই, আপোনালোকে নিশ্চয় পাব আছাম স্পেচিয়েল টেট 2023। ঠিক আছে, এতিয়া কথাটো হ'ল, যদি আপোনালোকে এপ্লাই কৰে, তেন্তে এলিজিবিলিটি আপোনাক হ'ব লাগিব এইখিনি যে আপোনাক কৈছে যে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্টৰ আছামৰ হ'ব লাগিব। এজ ইয়াত দিয়া আছে যে 18লৈকে 40 ইয়াৰ্ছ আপোনাৰ যদি হৈছে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। যদি এজ ৰিলেক্সেশ্যন আপুনি পায়, তেন্তে আপুনি দেখিব যে এক্স ছাৰ্ভিচমেন 2 বছৰ, OBC 3 বছৰ, SC STP 5 বছৰ আৰু পাৰ্চনেল ডিছেবিলিটিৰ কাৰণে 10 বছৰ আপোনালোকে টাইম পাব। ইয়াত এটা কথা হৈছে, স্মল ফেমিলিৰ নৰ্মছ বুলি এটা ফৰ্মেট পোৱা যায়, ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনাৰ লিংক দিয়া হ'ব, তাৰ পৰা আপুনি যাব, সেইটো ফিল আপ কৰি দিব লাগিব। ঠিক আছে, যে মিডিয়ামটো হ'ব ইন্ট্ৰডাকশ্যন যে দিছে আপুনি আছাম টেট বা চেণ্ট্ৰেল টেটৰ দিছে। ঠিক আছে, আছাম টেট বা চেণ্ট্ৰেল টেট ইয়াত দিছে লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী উইল এলিজিবল ফৰ এপ্লাইং। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় জানে, যদি নাজানে নিশ্চয় মই জনাই দিম আপোনালোকক। যদি আপোনালোকে এছিষ্টেণ্ট টিচাৰ LPত লোৱাৰ প্ৰাইমাৰীত এপ্লাই কৰে, হায়াৰ ছেকেণ্ডেৰী আপোনাক পাছ হ'ব লাগিব, 50% মাৰ্ক থাকিব লাগিব, 2 ইয়াৰ ডিপ্ল'মা থাকিব লাগিব এলিমেণ্টাৰী এডুকেশ্যনৰ, আৰু আছাম টেট বা চেণ্ট্ৰেল টেট কোৱালিফাই হ'বই লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, UP যদি আপোনালোকে এপ্লাই কৰে, হায়াৰ ছেকেণ্ডেৰী আপোনালোক থাকিব লাগিব। ঠিক আছে, গ্ৰেজুৱেশ্যন UGC ৰিকগনাইজ ইউনিভাৰ্চিটি 2 ইয়াৰ্ছ ডিপ্ল'মা থাকিব লাগিব, আছাম টেট বা চেণ্ট্ৰেল টেট আপোনালোক কোৱালিফাই হ'ব লাগিব। নিশ্চয় বুজি পাইছে। এতিয়া ছায়েন্সৰখিনি বেলেগ আছে, ছায়েন্সৰখিনি ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। হিন্দীখিনি হিন্দী ষ্ট্ৰীম হ'ব লাগিব, বাকীখিনি একে। বুজি পাইছে। এতিয়া কেনেকৈ এপ্লাই কৰিব দোস্ত, ভিডিঅ' ডিছক্ৰিপশ্যনত নিশ্চয় লিংক দিয়া থাকে, তাত আপুনি চেক কৰিব, আৰু কিবা সমস্যা থাকিলে নিশ্চয় কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্ট বক্সটো খোলা আছে। ঠিক আছে, ইয়াত এটা নটিফিকেশ্যন দিছে যে কেণ্ডিডেট শুড বি কণ্টিনিউৱাছ ৱাইল ছাবমিটিং দ্য অনলাইন এপ্লিকেশ্যন এজ ওৱান্স দ্য অনলাইন এপ্লিকেশ্যন ইজ ছাবমিটেড এগেইনষ্ট দ্য পাৰ্টিকুলাৰ ৰোল নম্বৰ আছাম টেট চেণ্ট্ৰেল টেট এক্সামিনেশ্যন। ইয়াৰ কথাটো কৈছে, যদি আপোনালোকে এপ্লাই কৰে, তেন্তে আছাম টেট আৰু চেণ্ট্ৰেল টেটৰ যে ৰোল নম্বৰ আছে, এইটো বহিব লাগিব। ঠিক আছে, দে উইল নট বি এলাউড টু ছাবমিট দ্য এপ্লিকেশ্যন ফৰ্ম ফৰ ছেকেণ্ড টাইম। আৰু কৈছে, যদি আপোনালোকে কিবা কাৰণে নবহায়, তো ছেকেণ্ড টাইম আপোনালোকে এপ্লাই কৰিব নোৱাৰে। ঠিক আছে, ডকুমেণ্টছখিনি কি ডকুমেণ্টছ লাগে, নিশ্চয় আপুনি স্ক্ৰীনশ্বট ল'ব পাৰে ডকুমেণ্টছখিনিৰ কাৰণে। বুজি পাইছে, স্ক্ৰীনশ্বট ল'ব পাৰিব। আৰু এপ্লাইং নিশ্চয় ভিডিঅ' ডিছক্ৰিপশ্যন দি আছে, নিশ্চয় চেক কৰিব।